Hi, hello, namaskar. Welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলোৰে ভাল মোৰো ভালে ভিডিওটো ৰাতি ষ্টাৰ্ট কৰিছো এটো কাৰণতে আজি ভিডিওটো অকমান বিশেষ হ'ব গৈ আছে স্পেশাল হ'ব গৈ আছে সো বলক কৈ আছো বাৰু কি বিশেষ হয় বাকি ভিডিওটো ষ্টাৰ্ট কৰিছো দেখাই আছো গুটেখিনি এইফালে মোবাইলৰ ষ্টেণ্ডডাল আনি লৈছো ইয়াতে মোবাইলটো ৰাখো বাৰু আৰু কি কৰি আছো দেখাই আছো আপোনালোকক আৰু কেকটো চাই আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কি কাৰণে বিশেষ বুলি কৈছো দিনটো হসাই বহুত বেছিয়ে মনটো ভাল লাগি আছে যেহেতু আমাৰ বিয়া হোৱা 1 বছৰ কমপ্লিট হৈ গল ধুনিয়াকে তো আৰু বহুত বেছিয়ে হ্যাপি আজি হে এই সময়খিনিক আৰু অলপ বেছি স্পেশাল কৰিবৰ কাৰণে চেষ্টা কৰিলো আৰু এইফালে দেখিছে দুইটা হাই হাই পুৰা কথা পাতাত ব্যস্ত মানে আমি পাৰ হৈ আহা সময় কিছুমানৰ কথা এইখিনি সময়ত আলোচনা কৰিছো কিছুমান মুহূৰ্ত আছিল যিবিলাক আমাৰ ভাল লগা মুহূৰ্ত তো সেইবিলাকে আলোচনা কৰি দুইটাই খাই আছো এফালে কেকটো বাৰু বহুত বেছি টেষ্টি আছিল ভাল লাগিছিল মই গাইস আমাৰ মানুহজনৰ গিফট এয়া এনিভাৰ্সাৰী গিফট থ্যাংক ইউ আনিছা যে কিবা এটা এবাৰ এয়া বহুত আৰু গাইস Thank you. But মই এবাৰ তোমাৰ কাৰণে একো আনিলো যেহেতু আমাৰ অহাকালি কিবা কিবি প্ল্যান আছে সেইখিনি বাৰ আপোনালোকে ভিডিওৰ জৰিয়তে গমে পাব সেইকাৰণে আজি তেনেকৈ একো প্ল্যান নকৰিলো জাস্ট কেকটো আনিছো আৰু কেকটো আনিম বুলি মই ফোন কৰি কৈছো নহলে কিবা আনিব পাৰে সেইটো কাৰণে কেকটো আনিছো বেলেগ একো নাই এয়া আৰু আমাৰ মানুহজন অকমান মিঠা ডাইৰেক্ট পানী খোৱা যেন লাগিছে কিবা কাৰণ অহাকালি বাৰু আমাৰ বহুত কিবা কিবি প্ল্যান আছে বহুত বেছিও নহয় বাট দুইটাৰে কিবা কিবি অকমান প্ল্যান আছে সেইখিনি বাৰু অহাকালি আপোনালোকক ভিডিও দেখাই দিম কি প্ল্যান আছে কত কত যাম বাকি এতিয়া জলদি শুই থাকো এফালে মই জাস্ট উঠিছো আৰু উঠি আপোনালোকক মোৰ থপৰাটো দেখাব লগা হৈছে ৰাতিপুৱা কাৰণটো কি দেখাই আছো ৰব এয়া ৰাতিপুৱা বিছনাত শুই থাকোতে গিফট পাইছো মানে মোৰ কাষৰ মোৰ বাইদেউৰ সিস্টাৰ দুটাই দি দিছে এই দেৰি বল না হল আর 2 মিনিট আধা দিন হতে গেল তো গরম ফ্যান আগত লগাই লৈছো মই বাইরে রে তুমি এটা বাজিলো বলা ভাই দেই দিব না কাপড় জরত মোক কেনে লাগিছে কোৱা পিন্ধি দেখালো ভাল লাগছে বলা থ্যাংক ইউ যিমানে জলদি কৰো সিমানে দেৰি চাকচোন আকৌ পৰত কাজল লাগিছে এইটোতে মানে আমাৰ ছোৱালী বিলাকৰ প্ৰায় কমনে আৰু এয়া যাবৰ কাৰণে দুইটা ওলালো প্লেন এটা আছে বাৰু ৰাতি কৈছিলো আপোনালোকে ঠাইত যাম বুলি ক'ত যাওঁ সেইটো আপোনালোক গৈ দেখাই আছো এতিয়া জলদি ৰেডি হৈছে মানে অলৰেডি বহুতখিনি দেৰি হ'ল আমি ভাবিছিলো 11টা মানত ওলাম এতিয়া 11টাতো বাদে দিয়ক এটা বাজিব ওলাইছে তো এতিয়া ওলাইছো দুইটাই জলদিকে এইফালে বা কি কৰি আছে তো ৰুমৰ পৰা জলদি ওলাই দিওঁ বাকি ক'ত গৈ আছো দেখাই আছো আপোনালোকক এইফালে আমাৰ মিষ্টাৰ মোৰ হেলমেটত ঠাণ্ডা সোমাইছে মূৰটো বোলে মই গৰম পাম এইফালে ৰ'দৰ উৎপাত দেখি হাত মোজা পিন্ধি লৈছো হাত মোজা কয় নাইতো কিয় নাচতে তাৰমানে পিন্ধবা জানা মই কি কয় নামটো নাজানো মোৰ নহয় বাৰু এইটো তাৰ হয় বাট আজি মই পিন্ধি লৈছো হা দেৰি মোৰ বেগটো আজি আমাৰ ভাবিছিলো দুইটা পুৰা টাইম দিম এতিয়া আধা টাইম আমাৰ এতে গ'ল তালা লগালো এতিয়া বলা আৰু গাইছ চাকচোন ইহঁতৰ উৎপাত তিনিটা আৰু এটা পুৰা বগা আছিলে সেইটো কোনোবাই লৈ গ'লে কৈছে মানে কি হতে এনেকৈ কৈছে নেকি মানে চাচাকুতো ওপৰত নাহে নহয় দুষ্ট নকৰে চাকচোন কি মৰম লাগা আমি আহি পালোঁ চন্দ্ৰমা হোটেল এণ্ড ৰেষ্টুৰেণ্ট আজি পালোঁ আৰু ইয়াতে অকণমান ৰখি দিওঁ 20 টকাৰ দুটা দিব হেলমেট চোৱাচোন আৰু ৰখাওঁ অকণমান পিয়াও লাগিছে বহুতখিনি তো আৰু ৰখাই গৈ থাকিম ঠাণ্ডা পৰিৱেশ সেইকাৰণে ৰখিলোঁ বতাহ আহি আছে ধুনীয়া বাকী আজি ৰ'দটো বহুত বেছিও নাই বাৰু চাই আহিছোঁ য'ত আহিছোঁ ক'ত আছে এইখিনিতে আছে বাৰু অকণমান পিছত আপোনালোকে ধৰিব পাৰিব ৰ'ব ক'ত আছে ক'ত আহি আছোঁ কৈয়ে দিম বাকী এতিয়া বিচাৰি আছোঁ আছে
এইফালে এতিয়া আমি বাইকখন কৰিম ভাল লাগি আছে মনটো কিবা বিৰাট ভাল লাগি আছে কিমান দিনৰ পৰা অহা প্লেন আছিলে ফাইনেলি আজি আহিলোঁ ব'লা ক'ত আহিছোঁ ধৰিব পাৰিছে নিশ্চয় তথাপিও কৈ দিওঁ আমি আজি আহিছোঁ ৰেডিচন ব্লু বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিমকৈ তো ফাইনেলি আজি আহিলোঁ আৰু ভিতৰত সোমাই ইমান ধুনীয়া শান্তিময় পৰিৱেশ এটা পাইছিলোঁ বহুত বেছিয়ে ভাল লাগিছে ইমানে চাইলেণ্ট হৈ আছে ভিতৰত সকলোবোৰ তো মই বেছি তেনেকৈ ভিডিঅ' লৈ থকা নাই কাৰণ ভয়ো লাগে ভিডিঅ' লোৱাটো এলো আছেনে নাই সেইটো বাৰু সোধা হোৱা নাই তো তেতিয়ালৈ ভিডিঅ'বোৰ ইমান ভালকৈ লোৱা নাই ইয়াতে এটা বস্তু দেখাই আছোঁ ৰ'বা এই গ্লাছতো ধুনীয়াকৈ আমি উঠি আছোঁ আৰু এই আছে ওপৰতো এই দুটা আমি কি কৈছা ওপৰৰ ফালে চোৱাচোন দেখাব এইয়া আৰু পিছফালৰ পৰিৱেশ অকণমান আমি ইয়াতে ৰেষ্ট লৈছোঁ অকণমান পিছত কিবা খাম আৰু ভিতৰত আহি বহিছোঁ দিছে মেনুটো চাই লওঁ বাৰু মেনুখন পূৰা 1 মানৰ বহী এখন দিছে ইয়াতে এতিয়া চাই খোৱাহে কথা বেলেগ বাৰু নেদেখাওঁ ইয়াত চাহ আৰু কফি চাহৰ দাম 400 কফিৰ দাম 400 আৰু ইয়াতে যে ইমান দিন আহিমকৈ অহা নাছিলোঁ এই প্ৰাইচবিলাকৰ কাৰণে অহা নাছিলোঁ ভাবিছিলোঁ ইমান প্ৰাইচ খাবগৈ পাৰিম নে নোৱাৰিম বাট আজি আৰু ইমান ভাবি থকা নাই ভাবিছোঁ যি হয় হ'ব গৈ চাওঁ আৰু এইফালে দুইটাই ডিছকাছ কৰি আছোঁ কি খাম কি নাখাম বাকীটো গমেই পায় আপোনালোকে মই ফাষ্ট ফুড নাখাওঁ তো আৰু চাহ পেষ্ট্ৰি এইবিলাকতে মোৰ মানে অলপ চকুটো বেছি তো তথাপিও সি ভাবি আছিল কিবা নৰ্মেল খাম বুলি কিন্তু আৰু শেষত ভাবিলোঁ নাই আৰু চাহ বা কফিয়ে কিবা এটা খাওঁ বেলেগ নাখাওঁ ইয়াৰে মেনুখন একদম নৰ্মেল মেনুৰ নিচিনা নহয় বহুত বেলেগে ইয়াতে কিবা এটা বস্তু খালে কিমান গ্ৰামৰ আহিব বস্তু তাত কিমান কেলৰি আছে গোটেই লিখা থাকে আমাৰ কাৰণে কথা নাই আমি যি টি যেনেকৈ তেনেকৈ খাওঁ যিসকলে ডাইট মেইনটেইন কৰে তেখেতসকলৰ কাৰণে বেষ্ট হয় আৰু গোটেইখিনি চাই অৰ্ডাৰ দি খাব পাৰে আমি মানে বেলেগত বহি আছোঁ এতিয়া আকৌ বেলেগত আহিছোঁ কাৰণ আমি মানে দামৰ ভয়ৰ কাৰণে পলাইছিলোঁ একেই দামৰ চবতে মানে তাত আমি খোৱা আইটেমবিলাক নাই কিবা বহুত বেলেগকৈ মানে আছে আৰু সেইবিলাক খাব মন নাই চ' চাহ আৰু পেষ্ট্ৰি খাম বুলি ভাবিলোঁ বাট পেষ্ট্ৰি নাখালোঁ কিবা এটা বেলেগ দিছোঁ বাৰু দেখা পাব এগ মছলা পাব আৰু কফি আৰু চাহ অঁ এতিয়া তাৰমানে এঠাইতে নবনাওঁ যাক য'ত লাগে একদম সুবিধা হৈ যাব তাতে বনাই দিব মোক কৈ আছে মানে চাহটো ইয়াতে বনাই দিব হ'লে এয়া আমাৰ চাহ আহি গ'ল আৰু মোৰ এগ মছলা পাফটো আহি গ'ল আৰু বিস্কিট সিহঁতৰ ফালৰ পৰাই দিছে বাকী এটা বস্তু ভাল লাগিল ইয়াৰে চেনিটো বহুত কেইটা ব্ৰেণ্ডৰ দিছে যাক যেনেকুৱা লাগে সেনেকৈ খাব পাৰে আৰু চুগাৰ ফ্ৰীও আছে তো নিজৰ ইচ্ছামতে লৈ খাব পাৰে বাকী তাৰ কিন্তু অকণমান ম'ম' খোৱাত মন আছিল কিন্তু ম'ম' ইয়াতে নাপালে ক'তো আমি মানে মেনু গোটেই পঢ়ি শেষ কৰিলোঁ কিন্তু ম'ম' ক'তো নাপালোঁ যাৰ কাৰণে বাৰু সেইটো খোৱা নহ'লে ফটো ল'ব গৈছোঁ এইখিনি এৰিয়াত চাওকচোন হা আৰু ইয়াৰ পৰা হোটেলখনৰ পৰিৱেশটো এবাৰ দেখাই দিলোঁ আপোনালোকক যিখিনি পাৰিছোঁ অকণমানকৈ ভিডিঅ' বনাই আপোনালোকক দেখাই আছোঁ ইমান বেছি ভিডিঅ' বা ফটো লৈ থাকিব ভাল নালাগে কাৰণ তাত কোনো ইমান ফটো ভিডিঅ' একো লৈ থকা নাই অকল ময়ে মোবাইল ওলাই বাৰে বাৰে ফটো ভিডিঅ' লৈ আছোঁ বাকী বহুত বেছিয়ে ভাল লাগিছে এটা নতুন এক্সপিৰিয়েঞ্চ হ'ল দুইটা একেলগে 5 ষ্টাৰত তেনেকৈ গৈ ক'তো পোৱা নাছিলে ফাৰ্ষ্ট টাইম গৈছোঁ তো বিৰাটেই ভাল লাগিছে আৰু নাজাৰাখিনি দেখালোঁ বাৰু এতিয়া ইয়াৰ পৰা ওলাওঁ বেছি দেৰি নকৰোঁ এনেও দেৰি হৈছে বাৰু আমাৰ ওলালোঁ বাহিৰৰ নাজাৰাটো অলপ দেখাওঁ এয়া আৰু বাহিৰৰ নাজাৰা তেতিয়া ইমান ভিডিঅ' ভালকৈ লোৱা নাছিলোঁ বা ল'ব পাৰি নে নোৱাৰি সেইবিলাক এলও নাথাকিব পাৰে সেইটো হিচাপত লোৱাও নাছিলোঁ কেনেকুৱা লাগিল আজি মানে তাৰ মাত বোল নহা হৈছে ইয়াতে আহি পেলাই বাকী ভাল লাগিল ৰেডিচন ব্লু আহিম বুলি কেতিয়া বহুত আগতে প্লেন আছিলে দুইটাৰ মানে মোৰ এবাৰ বাৰ্থডেত আমি ভাবিছিলোঁ দুইটা ইয়াতে আহিম তো তেতিয়া অহা নগ'ল কিবাকিবি বাৰু প্ৰব্লেমৰ কাৰণে নাহিলোঁ তো এতিয়া আজি আহিলোঁ যি নহওক মনত ভাবি আছিলোঁ ইয়াত আহিম এদিন যামকৈ তো আৰু মনৰ আশাটো পূৰণ হৈছে তাৰ কাৰণে ভাল লাগিছে বাকী আৰু বিশেষকৈ আমাৰ নিচিনা মানুহৰ কাৰণে বাৰু অকণমান কষ্টলি হয় অকণমান নহয় বহুত বেছিয়ে কষ্টলি হয় তথাপিও আহিব মন আছিল আহিছোঁ সেইটোৱে ভাল লাগিল আৰু
কি আৰু ইফালে আৰু মোক কৈছে কি কৈছে পাঁচ মোক কচোন এবাৰ এতে হাত কৰিবলৈ বেলেগত ঠিকছে দাবে খালিও বোলে কম পইচা গ'লে সিহঁতে যিমান গেছি বোলে একো নহয় ইমান কষ্টকে ইনকাম কৰোঁ এদিন আৰু স্পেচিয়েল দিন হিচাপততো অকণমান খৰচ হ'লে বাৰু একো নহয় সেয়াই আৰু বাকী সেই আমাৰ নিচিনা মানুহৰ কাৰণে কষ্টলি হয় আৰু তো আৰু এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু কিবা প্লেন ক'ৰবাত যোৱা নাই এটাই মোৰ মন আছিল এটাই আহিছোঁ মোৰ দিল খুচ হৈ গৈছে বাছ আৰু নাই সময় আছে বাৰু চাওঁ দিয়াচোন ইয়াৰ পৰা ওলাই বাৰু প্লেন কৰিম যদি ক'ৰবাত যাওঁ এনে কিন্তু আমাৰ প্লেন আজি এইটোৱে আছিলে বাকী আৰু বেলেগ নাই ৰ'বা নাযাবা মই হেলমেটটো পিন্ধি লওঁ তো বলক গাইছ একেলগে ওলাওঁ পেটিশ্যন ব্লুৰ পৰা পাৰ্কিং এৰিয়াবিলাকো ধুনীয়া কিন্তু চিকিউৰিটিৰ কাঢ়ি নাযাওঁ থাকে আহি আমি হোটেল চন্দ্ৰমা পালোঁ ইয়াতে অকণমান ৰখি কিবা অকণমান খাই মানে ঠাণ্ডা চাণ্ডা খাওঁ পানীও পিয়া লাগিছে চাহ ভাল পাওঁ তাতে শুনিলোঁ ইয়াৰে চাহকাপ বোলে বহুত বেছিয়ে টেষ্টি হয় তো আৰু নোখোৱাকৈতো থাকিব নোৱাৰোঁ আৰু ম'মো ভাল হয় বুলি শুনিলোঁ সেয়ে ভাবিলোঁ চাহ আৰু ম'ম' ইয়াতে খাই লওঁ বাৰু নলবাৰী আহি পালোঁ এতিয়া ইয়াৰ মনোজ হোটেলত সোমাওঁ অকণমান কিবা মিঠাই চিঠাই লওঁ এইবাৰ লাষ্ট মই ফুল ল'বৰ কাৰণে ৰখিছোঁ যিহেতু ভাল পাওঁ ফুল তাতে আৰু আজি স্পেচিয়েল দিন ফুল আৰু কিবা নহয় কিবা এটা লওঁ ৰুম আহি পালোঁ আৰু বহুত বেছি ভাগৰ লাগিছে গৰম লাগিছে পুৰা ঘামি জামি গৈছোঁ আগতে ফ্ৰেছ হৈ লওঁ আহি পোৱাৰ পিছতে কাষৰ ৰুমৰ বাইদেৱে নেমু পানী আৰু আম দি থৈ গৈছে খাবৰ কাৰণে তো তাকে এতিয়া খাই লওঁ ৰ'ব এতিয়াহে মানে গৰমটো কমিছে তো ভাত পানী খাই এতিয়া বিচনাত আহিলোঁ বাকী এটা কথা কওঁ বহুতে মোক লাভ ষ্টৰিটো দিবৰ কাৰণে কৈ থাকে তো লাভ ষ্টৰিটো দিম বুলি ভাবিছোঁ আমাৰ মানে সি অকণমান লাজ কৰে ডাইৰেক্ট এনেকৈ মোবাইলত ভিডিঅ'ত ক'ব কথাবিলাক ক'ব সি বহুত বেছিয়ে লাজ কৰে সেয়ে মানে তাৰ অকণমানকৈ লাজটো কমাই আছোঁ বাৰু তো তাৰ লাজটো কমিলে আমি দুয়োটাই মিলি আমাৰ লাভ ষ্টৰিটো দিম অতি সোনকালে মই যিমান পাৰোঁ চেষ্টা কৰিম 2 এদিনতে দিবৰ কাৰণে তো দিয়া হোৱা নাই সেইটো কাৰণে যে সি অকণমান বেছি লাজ কৰে আৰু লাভ ষ্টৰিটো অকলে মই ক'লেও ভাল নালাগিব দিয়কচোন দুয়োটাই একেলগে ক'লেহে ভাল লাগিব তো সোনকালে দিম বাৰু তাৰ লাজটো অকণমান কমিছে আগত অকণমান বুলি নহয় বহুতখিনি কমিছে সেইফালৰ পৰা কৈতে মানে সেইফালৰ পৰা মাত দিছে দিম দি বোলে কম দি কি কম দি ক'ব লাগিব সোনকালে ক'ব লাগিব তো গাইজ 2 এদিনৰ ভিতৰত আমি আমাৰ লাভ ষ্টৰিটো শ্বেয়াৰ কৰিম আৰু বাকী সেইফালে লাজ কৰিলেও নহ'ব ক'বই লাগিব মই মানে কেইদিনমান হ'ল বাৰু তাক পূৰা জোৰ কৰি আছোঁ সিহঁত লাজ কৰি আছে এতিয়া অকণমান কমিছে না তোমাৰ লাজ ভাল সেইফালে চোৱাচোন মুখখন এয়া চোৱা চাওঁ কোৱাচোন পডকাষ্টত যায় কবি মোবাইলত ক'ব নোৱাৰা আৰু পডকাষ্টত কবি মোৰ পডকাষ্টত ক'ব বোলে হ'ব দে লাভ ষ্টৰিটো আহি আছে বাৰু সোনকালে মোৰ বোলে পডকাষ্টত ক'ব তো আহি আছে চিন্তা নকৰিব